हेलो स्टूडेंट आज এই ভিডিওটো ডিসকাশন কৰিম যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বা মেট্ৰিকৰ ৰিজাল্টৰ বাবে বৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ নটিফিকেশন আহিছে নে নাই এইখিনি কথা আজি আমি এই ভিডিওটো ডিসকাশন কৰিম। তো তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টৰ বিষয়ে গোটেইখিনি কথা আজি আমি এই ভিডিওটো ডিসকাশন কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। যেহেতু মেট্ৰিকৰ এক্সাম হাই সেকেন্ডাৰী এক্সামৰ আগত শেষ হৈছে, ঠিক আছে, আৰু মেট্ৰিকৰ কপি অলমোস্ট চোৱা হৈ গৈছে। এতিয়া সেই মাৰ্কবোৰ তোমালোকৰ মাৰ্কশিটত উঠাব লাগিব, ঠিক আছে, তাৰ পিছত মাৰ্কশিটবোৰ বনাব লাগিব। তো তাৰ কাৰণে কিছুমান কাম আছে, ঠিক আছে, কিন্তু তোমালোকৰ এতিয়াও বৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েলি কোনো ধৰণৰ নটিফিকেশন অহা নাই যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট এই তাৰিখত দিব বা এই তাৰিখত দিব। কিন্তু মেট্ৰিকৰ বাবে এটা সম্ভাৱ্য তাৰিখ আমি যদি বিচাৰো তেনেহলে তোমালোকৰ ইলেকশনৰ আগত হয়তো তোমালোকক দিব পাৰে, নতুবা তোমালোকৰ বিহুৰ আগত দিব পাৰে, ঠিক আছে। তো ইলেকশনৰ যেহেতু তোমালোকৰ 9 এপ্ৰিল, তো তাৰ আগত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিব পাৰে, নতুবা তোমালোকৰ বিহুৰ আগত দিব পাৰে, ঠিক আছে। এইটো কনফাৰ্ম নহয় কিন্তু এটা সম্ভাৱ্য যে দিব পাৰে, ঠিক আছে। আৰু যেহেতু তোমালোকৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী ৰিজাল্ট এদিন বা দুদিন আগা পিছাকৈ দিয়ে, ঠিক আছে। তো যদি এইবাৰ মেট্ৰিকৰ ৰিজাল্ট আগতীয়াকৈ দিয়ে তেনেহলে তোমালোকৰ ইলেকশনৰ আগত দিব পাৰে, আৰু যদি তোমালোকৰ দুয়োটাই একেলগে দিব লগা হয় তেনেহলে হয়তো বিহুৰ আগত দিব পাৰে, ঠিক আছে। আৰু যদি কোনো ধৰণৰ অফিচিয়েল নটিফিকেশন আহে তেনেহলে মই তোমালোকক জনাই দিম, ঠিক আছে। তোমালোকে আমাৰ লগত জড়িত থাকিবা, আমি তোমালোকক নিশ্চয় জনাই দিম। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা। তো মেট্ৰিকৰ কাৰণে চিন্তা কৰিব নালাগে, তোমালোকে বিন্দাস থাকা, ঠিক আছে। কিবা নটিফিকেশন আহিলে আমি তোমালোকক দি দিম। তেনেহলে আজি ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।